বাবা সিরিয়াস হচ্ছে কোয়া মোৰ ঘৰত বিয়া ঠিক কৰিছে কি কি কৈছা কাৰ বিয়া মোৰ বিয়া কাৰ লগত ক'ব নোৱাৰো পোনপ্ৰথমে মই অসমবাসী ৰাইজক নমস্কাৰ জনাইছোঁ। পৃথ্বীৰাজ থিয়েটাৰ এইবাৰ আমাৰ ৰূপালী জয়ন্তী বৰ্ষ। এই ৰূপালী জয়ন্তী বৰ্ষত আমি যথেষ্ট বিভিন্ন কাৰিকৰী কৌশলে আগবাঢ়িছোঁ আৰু তিনিখন খুব ধুনীয়া নাটক লৈছোঁ। এখন হ'ল সমৰেন্দ্ৰ বৰ্মনৰ হ'ল বিয়া উৰুলি দিয়া, পুতুল ভূঞা দেৱৰ পত্নী, এখন পাৰিবাৰিক সামাজিক নাটক, আৰু এখন পেহেলগামৰ কাহিনী আধাৰত এখন সুন্দৰ মনোৰঞ্জন দিব পৰা নাটক পাকিস্তানৰ পেয়সী। এওঁ ধ্ৰুৱজ্যোতি বৰাই যথেষ্ট কষ্ট কৰি লিখিছে আৰু মই আশা কৰোঁ অসমবাসী ৰাইজে আমাৰ এই তিনিখন নাটক খুব ভালকৈ আদৰি ল'ব। নমস্কাৰ। এই আশা কৰোঁ এই তিনিখন নাটক আমাক আদৰি ল'ব আৰু এই সদৌ শেষত মই সমূহ ৰাইজক এই ৰূপালী জয়ন্তী বৰ্ষৰ আশীৰ্বাদ বিচাৰিছোঁ, যাতে এই থিয়েটাৰখন দীৰ্ঘজীৱী হওক আৰু বছৰটি সুকলমে পাৰ হৈ যাওক। নমস্কাৰ, ধন্যবাদ। নমস্কাৰ, মই নিকুমণি গগৈ ডিব্ৰুগড়ৰ পৰা আহিছোঁ আৰু ভাইমমান থিয়েটাৰত এইবাৰ মোৰ প্ৰথম খোজ। আশা কৰোঁ আপোনালোকে মৰম আৰু আশীৰ্বাদ দিব। নমস্কাৰ। অসমৰ প্ৰায় জেগাতে মোক চাগে চিনিয়ে পায়। মোৰ নাম শ্ৰী লোকেশ্বৰ দাস, ঘৰ লখিমপুৰত। পৰিত্ৰাণলৈকে ভ্ৰাম্যমাণ থিয়েটাৰ জগতত ধৰি দিয়া প্ৰায় 22 বছৰে হ'ল বুলি ক'ব পাৰি। এইবাৰ মোৰ পৃথ্বীৰাজ থিয়েটাৰৰ তৃতীয় বৰ্ষ। একেৰাহে তৃতীয় বৰ্ষত এইবাৰ আমি তিনিখন নাটক আপোনালোকৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। প্ৰথমখন নাটক আমি এতিয়া ৰিহাৰ্চেল কৰি আছোঁ, হ'ল বিয়া উৰুলি দিয়া। তাৰপৰা পাকিস্তানৰ পেয়সী আৰু পুতুল ভূঞা দেৱৰ পত্নী নাটক ইতিমধ্যে আমি আহি পোৱাহি নাই, পাবহি বাৰু। আমি সুন্দৰভাৱে আপোনালোকক অভিনয় কৰি দেখুৱাম বুলি ভাবিছোঁ আৰু আমাৰ যাতে সুন্দৰ হয়, ভৱিষ্যতে ভাল হয়, তাৰ বাবে আপোনালোকৰ সমূহ ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম লক্ষ্যজ্যোতি ভূঞা। মই কলিয়াবৰ নিবাসী। এবাৰ ভ্ৰাম্যমাণ জগতত মোৰ প্ৰথম খোজ আৰু আমি এবাৰ পৃথ্বীৰাজ থিয়েটাৰৰ তিনিখন নাটক লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। প্ৰথমখন নাটক হ'ল বিয়া উৰুলি আৰু দ্বিতীয়খন পাকিস্তানৰ পেয়সী আৰু তৃতীয়খন পত্নী। এই তিনিখন নাটক লৈ আমি আপোনালোকৰ মাজলৈ যাম। আপোনালোকৰ মৰম, ভালপোৱা, আশীৰ্বাদ সকলোখিনি আপোনালোকে দিব বুলি আমি বৰ আশাবাদী। নমস্কাৰ, মই অংকুৰ কাশ্যপ। আগন্তুক 2025-26 নাট্যবৰ্ষত মই পৃথ্বীৰাজ থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ হৈছোঁ। আমাৰ 2025-26 নাট্যবৰ্ষৰ তিনিখনকৈ খুব ধুনীয়া নাটক আছে। সমৰেন্দ্ৰ বৰ্মন ছাৰৰ দ্বাৰা ৰচিত আৰু পৰিচালিত নাট হ'ল বিয়া উৰুলি দিয়া, ধ্ৰুৱজ্যোতি বৰাদেৱৰ দ্বাৰা ৰচিত নাট পাকিস্তানৰ পেয়সী আৰু পুতুল ভূঞা দেৱৰ দ্বাৰা ৰচিত আৰু পৰিচালিত নাট পত্নী। এই তিনিখন নাটকতে আপোনালোকে মৰম আশীৰ্বাদ দিব বুলি মই আশা কৰিলোঁ। ধন্যবাদ। নমস্কাৰ, মই সাধনা চেতিয়া মহন্ত। সুদীৰ্ঘ 20টা বৰ্ষৰ পাছত মই পুনৰ ভ্ৰাম্যমাণ জগতত মই খোজ পেলাইছোঁ আৰু এইবাৰ পৃথ্বীৰাজ থিয়েটাৰত চুক্তিবদ্ধ হৈছোঁ। ইয়াতে তিনিখন বৰ সুন্দৰ নাটক আছে। সমৰেন্দ্ৰ বৰ্মন দেৱৰ হ'ল বিয়া উৰুলি দিয়া, ধ্ৰুৱজ্যোতি বৰাদেৱৰ পাকিস্তানৰ পেয়সী আৰু পুতুল ভূঞা দেৱৰ পত্নী। আটাইকেইখন নাটকেই বহুত সুন্দৰ আৰু আমি ভাবিছোঁ যে দৰ্শকে আদৰি ল'ব আৰু ইয়াতে বহুত ধুনীয়া সুন্দৰ চৰিত্ৰ মই পাইছোঁ। বহুত ভাল লাগিছে কৰি। আমাৰ টীম বহুত সুন্দৰ আৰু সকলোৱে সহায় সহযোগত যাতে আমি আগুৱাই যাব পাৰোঁ, তাকে কামনা কৰিছোঁ। নমস্কাৰ। আমি চলিত বৰ্ষত পৃথ্বীৰাজ থিয়েটাৰ গৈ আছোঁ আপোনালোকৰ মাজলৈ। আমাৰ তিনিখন নাট ক্ৰমে পুতুল ভূঞা দেৱৰ পত্নী, ধ্ৰুৱজ্যোতি বৰাৰ পাকিস্তানৰ প্ৰেয়সী আৰু আমাৰ সকলোৰে পৰিচিত সমৰেন্দ্ৰ বৰ্মন দেৱৰ হ'ল বিয়া উৰুলি দিয়া। যিহেতু আমাৰ পৃথ্বীৰাজ থিয়েটাৰ চলিত বৰ্ষৰ ৰূপালী জয়ন্তী বৰ্ষ, সেয়েহে আমি সুন্দৰকৈ আপোনালোকৰ মাজলৈ ওলাই আহিছোঁ আৰু আপোনালোকৰ সহায় সহযোগ আমি কামনা কৰিলোঁ। ধন্যবাদ। নমস্কাৰ, খুবেই ভাল লাগিছে আৰু এইবাৰ পৃথ্বীৰাজ থিয়েটাৰৰ ৰূপালী জয়ন্তী বৰ্ষ খুবেই ধুনীয়া নাট তিনিখন লোৱা হৈছে। ধ্ৰুৱজ্যোতি বৰাৰ পাকিস্তানৰ পেয়সী আৰু সমৰেন্দ্ৰ বৰ্মনৰ হ'ল বিয়া উৰুলি দিয়া আৰু পুতুল ভূঞাৰ পত্নী। আমি আশাবাদী আমাৰ নাট তিনিখন ৰাইজে আদৰি ল'ব বুলি। বৰ্তমান এখন নাটক আমি আৰম্ভ কৰিছোঁ। তাত মই হিৰইনৰ কেৰেক্টাৰটোৱে কৰি আছোঁ, কুঁৱলী বুলি কেৰেক্টাৰটো, সেইটোৱে।